নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাব লৈছোঁ চাদৰ এখনত দহি কেনেকৈ গুঠিব লাগে আৰু চাদৰখনত দহি গুঠিবৰ কাৰণে কেনেকুৱা ধৰণৰ সূতা ল'ব লাগে। আজি আপোনালোকৰ ভিডিঅ'টো সকলোবোৰ দেখাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাদৰখন দহি গুঠিবৰ কাৰণে মই তলটো প্ৰথমে চিলাই ল'লোঁ আৰু মই চাদৰখনত দহি গুঠিবৰ কাৰণে গুলপীয়া ৰঙৰ সূতা আনিছোঁ। চাদৰখনত গুলপীয়া ৰঙৰ আৰু চিলভাৰ ৰঙৰ ফুল আছে। এতিয়া মই গুলপীয়া ৰঙৰ সূতাই দিম আৰু মই এইটো এটা গুলি সূতা আপোনালোকক দেখাইছোঁ। এনেকুৱা ধৰণৰ আপোনালোকে গুলি সূতা ল'ব পাৰে। আপোনালোকে নেচা সূতাও ল'ব পাৰে, গুলি সূতাও ল'ব পাৰে, যোনটো মন যায় সেইটো ল'লেই হ'ল। মই নেচা সূতাটোৱে ল'ম, সেইটো মোক সোনকালেও হয় দহি বাটোতে। এতিয়া মই গুলপীয়া ৰঙৰ সূতাই দহি বাটিম। এটা চিলভাৰ এটা গুলপীয়া সেনেকৈ দিব পাৰিলেও হ'লে, মই গুলপীয়া ৰঙৰে আনিলোঁ, সেইকাৰণে গুলপীয়া ৰঙত গুলি সূতা গুলপীয়া ৰঙৰ এটা আনি লৈছোঁ। চাদৰখন যিহেতু মোৰ নিজৰ হয়, সেইকাৰণে মই গুলপীয়া ৰঙৰ সূতাই দিছোঁ। যদি মই বেলেগৰ চাদৰ দহি বাটোঁ তেতিয়াহ'লে তেওঁলোকে যেনেকুৱা ৰঙৰ বাটিব কয় মই ঠিক তেনেকুৱা ৰঙেই বাটোঁ। আপোনালোকে সূতাখিনি কিনোতে চাই মেলি কিনিব। কেতিয়াবা সূতাখিনি কুচমুচ খাই থাকে, তেতিয়া দহিটো দেখিবলৈ বেয়া দেখায়। এতিয়া মই সূতাখিনি কাটি ল'ব লাগিব। প্ৰথমে মই গাঁঠিকেইটা খুলি লৈছোঁ, তাৰপিছত মই সূতাখিনি মাজে মাজে কাটি ল'ম। সূতাখিনি বেছিকৈ আছে কাৰণে কেঁচিখনে কাটেই খোৱা নাই আৰু মই এনেদৰে সূতাখিনি কাটি লৈছোঁ। সূতাখিনি কাটি লোৱাৰ পিছত এতিয়া মই মাজে মাজে সমানকৈ ভাগ কৰি লৈছোঁ আৰু এনেকৈ মই অলপ অলপ লৈ পিনি 3 ভাগমান কৰিম। আপোনালোকে সূতাখিনি বেছিকৈও ল'ব পাৰে, কমকৈও ল'ব পাৰে, যিমানটো মন যায় সিমানটো ল'লেই হ'ল। এতিয়া মই চাদৰখন মেলি লৈছোঁ আৰু চাদৰখনৰ এফালৰ পৰা মই দহিখিনি বাটি যাম। এতিয়া মই সূতা অলপ বেজি এটাত ভৰাই লৈছোঁ। সূতাডাল মই দুডাল কৰি লৈছোঁ। এডাল কৰি ল'লে সূতাডাল গাঁঠি দিওঁতে ছিগি যাব পাৰে, সেইকাৰণে দুডাল কৰি লৈছোঁ। এতিয়া মই এফালৰ পৰা দহিখিনি বাটি যাম। এতিয়া মই 3টা গাঁঠি দি দিছোঁ। গাঁঠিকেইটা টান টানকৈ দিব, ঢিলাকৈ নিদিব। এতিয়া ইয়াত মই সূতাখিনি দি দিছোঁ আৰু এতিয়া মই গাঁঠি 3-4টামান দি দিম। আপোনালোকে গাঁঠিকেইটা কিন্তু টানকৈ দিব, ঢিলাকৈ নিদিব। আপোনালোকে দহিটো দীঘলকৈ দিয়ে চুটিকৈ দিয়ে সেইটো নিজৰ মতে দিলেই হ'ল। মই ইমান দীঘলো কৰা নাই, ইমান চুটিও কৰা নাই, মিডিয়ামতে দিছোঁ। চাদৰখনৰ ওপৰত মই কেঁচিখনকে দি লৈছোঁ। আপোনালোকে চাদৰখনৰ ওপৰত কিবা গধুৰ বস্তু দি ল'ব। এতিয়া মই দহিকেইটাত কেইবাটাও গাঁঠি দি লৈছোঁ। আপোনালোকে এটা কথা মন কৰিব, চাদৰখনত দহি গুঠোঁতে গাঁঠিকেইটা টান টানকৈ দিব, নহ'লে পিছত খোল খাই যাব। এতিয়া মই এটা দহি বাতি হৈ গ'ল আৰু মই কেঁচি এখনে সমানকৈ কাটি দিছোঁ। এতিয়া মই আৰু এটা দহি বাতি দেখাম আপোনালোকক। এই ধূপৰ কাঠি এডালে মই জোখ লৈ লৈছোঁ। আপোনালোকে এনেদৰে জোখ লৈ ল'ব, তেতিয়া গোটেই দহিকেইটা সমান সমান হ'ব। এতিয়া মই আগৰ নিচিনাকৈ একেভাগে 3টাকৈ গাঁঠি দি লৈছোঁ। গাঁঠিকেইটা কিন্তু টানকৈ দিব লাগে আৰু মই এইফালে সূতাখিনিও দি ল'লোঁ। সূতাখিনি দি পিনি আকৌ মই 3-4টামান গাঁঠি দি লৈছোঁ। এতিয়া মই গাঁঠিকেইটা দি লৈছোঁ। আপোনালোকক মই ভিডিঅ'টো ওচৰৰ পৰা দেখাই দিছোঁ। আপোনালোকে মোৰ দৰে এনেদৰে ঘৰতে দহি বাতিবচোন। যোনসকলে জানে তেওঁলোকে জানেই বাৰু, যোনসকলে নাজানে তেওঁলোকে ভিডিঅ'টো চাই পিনি ঘৰতে দহি বাতিবচোন। নিজৰ চাদৰখনত যেতিয়া নিজে দহি বাতিব তেতিয়া দেখিবলৈ ভাল লাগে। আজিকালিতো চাদৰখন দহি বাতিলে 150-200 তেনেকৈয়ে লয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।